নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ তোমালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6ৰ অসমীয়াৰ পাৰ্ট 9 আইতাক মই কিদৰে পঢ়িবলৈ শিকালোঁ এই চেপ্টাৰটোৰ পৰা প্ৰত্যেকটো কুৱেশ্যনৰ এনচাৰ আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি মোৰ চেনেলত নতুন আহিছা তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া আমি কুৱেশ্যন এনচাৰ কেইটা আলোচনা কৰোঁ। এতিয়া চোৱা, তোমালোকৰ অনুশীলনীৰ 2 নম্বৰ প্ৰশ্ন, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো দিছে, দফাটোৰ প্ৰথম বাক্যটোত উল্লেখ কৰা মই শব্দটো কাক বুজাইছে? ইয়াত মই শব্দটো কাক বুজাইছে? ইয়াৰ উত্তৰ এইদৰে কৰিবা, পাঠটোৰ লিখকজনক বুজাইছে। পাঠটোৰ লিখকজনক বুজাইছে, অৰ্থাৎ পাঠটোৰ কবিজনক বুজাইছে। তাৰপিছত খ নম্বৰ, সেই সময়ত যোগাযোগ ব্যৱস্থা কেনে আছিল? সেই সময়ত যোগাযোগ কেনেধৰণৰ আছিল? চোৱা, উত্তৰ এইদৰে কৰিবা, সেই সময়ত যোগাযোগ ব্যৱস্থা ইমানেই বেয়া আছিল যে ৰাতিপুৱাৰ বাতৰি কাকতখন আবেলি পৰতহে আহি পৰিছিল। তাৰপিছত চোৱা, গ নম্বৰ, প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা কিহেৰে আহিছিল? প্ৰতিদিনে কাকত পত্ৰবোৰ চহৰৰ পৰা অৰ্থাৎ টাউনৰ পৰা গাঁৱত কেনেদৰে আহিছিল? ইয়াৰ উত্তৰ এইদৰে কৰিবা, এখন বাছত আহিছিল। ঠিক আছে। তাৰপিছত গ নম্বৰ, বাছখন গাঁও আহি পোৱালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ কাৰণ কি আছিল? ইয়াৰ উত্তৰ এইদৰে কৰিবা, কাকত পত্ৰবোৰ পঢ়িবলৈ আৰু শুনিবলৈ। তাৰপিছত এতিয়া চোৱা 3 নম্বৰ, আমি 2 নম্বৰৰ যিকেইটা শ্বৰ্ট কুৱেশ্যন আছিল আমি এতিয়া পঢ়িলোঁ। এতিয়া আমি 3 নম্বৰত চাম কেনেধৰণৰ কুৱেশ্যন দিয়া আছে। চ' 3 নম্বৰৰ ক নম্বৰ কুৱেশ্যনটো দিছে, পাঠত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম কি? তোমালোকৰ পাঠটোত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম কি? ইয়াৰ উত্তৰ এইদৰে কৰিবা, পাঠটোত উল্লেখ থকা সাপ্তাহিক কাকতখনৰ নাম হ'ল কাহিযাত্ৰী। তাৰপিছত চোৱা, খ নম্বৰ, আইতাকে কাকতখন কিয় ভাল পাইছিল? আইতাকে কাকতখন কিয় ভাল পাইছিল? ইয়াৰ উত্তৰ এইদৰে কৰিবা, কাৰণ কাকতখনত বৰ্ণনা কৰা বিদ্যাৰ জীৱনৰ লগত তেখেতে নিজৰ জীৱনৰ লগত মিল থকা যেন পাইছিল। তাৰপিছত গ নম্বৰ, আইতাকে লোৱা দৃঢ় সংকল্পটো কি? আইতাকে লোৱা দৃঢ় সংকল্পটো কি? ইয়াৰ উত্তৰ এইদৰে কৰিবা, কাইলৈৰ পৰা মই কৰণ ভাষাৰ বৰ্ণমালা শিকিবলৈ আৰম্ভ কৰিম। জেদ কৰি হ'লেও শিকিম আৰু সৰস্বতী পূজাৰ দিনাখন মোৰ শিক্ষণ সমাপ্ত কৰিম। মই শিকিব লাগিব যাতে আনৰ সহায় নোলোৱাকৈ নিজেই উপন্যাস পঢ়িব পাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত মই স্বাধীন হ'বই লাগিব। এইখিনি লিখিবা। তাৰপিছত চোৱা, এতিয়া চোৱা 6 নম্বৰ কুৱেশ্যনত দিছে, তলৰ বাক্যকেইটা কোনে কেতিয়া আৰু কিয় কৈছিল? তলৰ বাক্যকেইটা কেতিয়া আৰু কিয় কৈছিল? চোৱা, ক নম্বৰ প্ৰশ্নটো চোৱা, বাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে শতক বাধা বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা। বুজিলানে? এই কুৱেশ্যনটোৰ উত্তৰ এইদৰে কৰিবা, যেতিয়া এই সময়ত পঢ়া শুনা কৰাৰ কথা নাতিনীয়ে আগত কৈছিল তেতিয়া আইতাকে নাতিয়েকৰ উক্ত কথাষাৰ কৈছিল। এতিয়া চোৱা, খ নম্বৰ, যি শিক্ষাই আজি মোক পঢ়াৰ স্বাধীনতা দিলে সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰীক মই কিয় বা সন্মান নকৰিম? ইয়াৰ উত্তৰ এইদৰে কৰিবা, যেতিয়া আইতাকে পঢ়া শুনা শিকি নিজকে স্বাধীন অনুভৱ কৰিলে তেতিয়া আইতাকে উক্ত কথাষাৰ নাতিয়েকক আগত ব্যক্ত কৰিছিল। তোমালোকে মই যেনেকৈ ইয়াত লিখি আনিছোঁ তোমালোকে এনেকৈ বহীত লিখি ল'বা এফালৰ পৰা। তাৰপিছত 9 নম্বৰ কুৱেশ্যন, পাঠটোৰ পৰা 5টা বিশেষ পদ বাছি উলিওৱা। পাঠটোৰ পৰা 5টা বিশেষ পদ বাছি উলিওৱা। চোৱা, উত্তৰ সুন্দৰ, প্ৰচলিত, স্থানীয়, ৰচিত, বিকশিত। তোমালোকে ইয়াৰ পৰা 5টা লিখি দিবা। বন্ধুসকল, তোমালোকৰ আজি ভিডিঅ'টি ইয়ালৈকে সমাপ্ত কৰিছোঁ। তোমালোকৰ প্ৰত্যেকটো চেপ্টাৰৰ ভিডিঅ' মই দি থৈছোঁ। তোমালোকে এই চেনেলৰ প্লে লিষ্টত গৈ চাই ল'বা আৰু তোমালোকৰ কোনটো চেপ্টাৰৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাবা। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিবা যাতে তোমালোকে এনেধৰণৰ ভিডিঅ'বোৰ পোনপ্ৰথমে পাব পাৰা।